যি অপৰাধী সেই অপৰাধীসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰক। আমি আছোঁ সেইগৰাকী মহান শিল্পীৰ এটা মহান পবিত্ৰ স্থান বুলি ক'ব লাগিব জুবিন গাৰ্গৰ এতিয়াৰ 19 ছেপ্টেম্বৰৰ পিছৰ স্থায়ী ঠিকনা সোণাপুৰৰ কুমাৰকুছিৰ ওচৰৰ ইয়াৰ যিটো তেওঁৰ সমাধিস্থল আৰু যাৰ অন্ত্যেষ্টিক্ৰিয়া পৰ্ব ইতিমধ্যে সম্পন্ন হৈছে। অসমৰ ভিন্ন প্ৰান্তৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈ সেই যোৰহাটৰ পৰা বহু মানুহ আহিছে যোৰহাটৰ তেওঁৰ সমাধিস্থল লাগে বুলি যিসকলে দাবী কৰি আছিল, কাৰণ জুবিন গাৰ্গ সকলোকে এক কৰা মানুহ, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ব্যক্তি আছে। পৰিচয়টো দিব। আৰু জুবিন গাৰ্গ আপোনাৰ বাবে কি আছিলে? হয়, ময়ো এজন আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ অনুৰাগী হয়, আৰু অনুৰাগী নহয়, তেখেতৰ গানে আমাৰ এই অসমত যিটো জীপাল কৰিছে, আমাৰ সমাজখনক যি এটা সম্পত্তি দি গৈছে, সেইটো আমি যুৱচামে ধৰি ৰখাৰ খুব প্ৰয়োজন আছে। আৰু এই মুহূৰ্তত আমি এই অন্ত্যেষ্টিক্ৰিয়া সমাধি ক্ষেত্ৰত আছোঁ। এই বিশাল জনসমাগমৰ মাজত দেখিছে আপোনালোকে ইমান মৰম আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি। মই চৰকাৰক এটাই আহ্বান জনাম, সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক, আমাৰ যি অপৰাধী সেই অপৰাধীসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰক, আৰু আমাৰ যুৱচামৰ পৰা তেখেতে আমাৰ পৰা মৰম চেনেহ বুটলি লওক, আমি সেইটোৱে আহ্বান কৰোঁ।